নমস্কাৰ ইকক্সালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ইতিহাসৰ দশম শ্ৰেণীৰ চতুৰ্থ পাঠৰ প্ৰশ্ন উত্তৰসমূহ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশসমূহত এই পাঠৰ সবিশেষ কথা পুংখানুপুংখভাৱে আলোচনা কৰিছো এতিয়া আমি প্ৰশ্ন উত্তৰ শিতানলৈ আহিছো ছাত্ৰ-ছাত্ৰীসকল এই পাঠটোৰ প্ৰথমটো প্ৰশ্ন হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল আমি জানো যে ইয়াণ্ডাবু সন্ধিখন আমাৰ অসমৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সন্ধি আছিল আৰু এই সন্ধিখন সম্পন্ন হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো কোম্পানীৰ আমল বুলিলে কোনটো সময়ক বুজোৱা হয় কোম্পানীৰ আমল মানে অসমত কোম্পানী চৰকাৰ অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকাল কোনখিনি সময়ক কোৱা হয় উত্তৰটো হৈছে 1826 চনৰ পৰা 1858 চনলৈ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল উত্তৰটো হৈছে 1837 চনৰ পৰা অসমত বাংলা ভাষা প্ৰচলন হৈছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল অৰ্থাৎ অসমীয়া ভাষাটো কেতিয়া পুনৰ চৰকাৰী ভাষা ৰূপে কাৰ্যকৰী হৈছিল উত্তৰটো হৈছে 1873 চনত ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল উত্তৰটো হৈছে মিলন আছিল মুখপত্ৰখনৰ নাম পৰৱৰ্তী প্ৰশ্ন হৈছে ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল অৰ্থাৎ অসমত যে বিভিন্ন ধৰণৰ ৰায়ত সভা অনুষ্ঠিত হৈছিল সেই অনুষ্ঠানবোৰ অনুষ্ঠিত হোৱাৰ মূল উদ্দেশ্যবোৰ কি আছিল মূল উদ্দেশ্যটো হৈছে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ সংগ্ৰহ ব্যৱস্থাৰ বিৰোধিতা কৰা কাৰণ এই ব্যৱস্থাই কি কৰিছিল অসমীয়া প্ৰজাৰ ওপৰত মাধমাৰ সধাইছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল উত্তৰটো হৈছে 1933 চনৰ 8 এপ্ৰিল তাৰিখ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো আহোম সভাৰ সম্পাদক কোন আছিল উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন কৰা হৈছিল আমাক চনটো সুধিছে আৰু নেতৃত্ব দিয়া ব্যক্তিজনৰ নাম সুধিছে উত্তৰটো হৈছে 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল অৰ্থাৎ আমাক প্ৰথমজন সভাপতি আৰু সম্পাদকৰ নাম সুধিছে সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ এই নাম দুটা ভালদৰে মনত ৰাখিবা ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল সভাপতিজনৰ নাম সুধিছে বিষ্ণুৰাম মেধি আছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল উত্তৰটো হৈছে গোপীনাথ বৰদলৈ 1946 চনত তেখেত নিৰ্বাচিত হৈছিল ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো আমি কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল অৰ্থাৎ কুশল কোঁৱৰে
কি এনেকুৱা অপৰাধ কৰিছিল ব্ৰিটিছৰ বাবে যাৰ বাবে তেওঁ ফাঁচী কাঠত ওলমিব লগা হৈছিল উত্তৰটো হৈছে সৰু পথাৰত ৰেল বগৰুৱা অপৰাধত অভিযুক্ত হৈ তেখেতক ফাঁচী দিয়া হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল 1948 চনৰ 26 জানুৱাৰী তাৰিখত পৰৱৰ্তী প্ৰশ্ন হৈছে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হয় উত্তৰটো হৈছে 1947 চনৰ 3 নৱেম্বৰ তাৰিখ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল অৰ্থাৎ পাঠদান আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ হৈছিল উত্তৰটো হৈছে 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখত পৰৱৰ্তী প্ৰশ্ন হৈছে চমু উত্তৰৰ প্ৰশ্ন প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া লিটাৰেৰী সোসাইটিৰ বিষয়ে চমুকৈ লিখা অৰ্থাৎ অসমীয়া লিটাৰেৰী সোসাইটি বিষয়ে আমাক চমুকৈ লিখিব দিছে উত্তৰটো হৈছে 1837 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষা প্ৰয়োগ কৰা হৈছিল যাৰ ফলত স্কুল অফিচ কছাৰী এই সকলো চৰকাৰী অনুষ্ঠানবোৰত বাংলা ভাষাৰ প্ৰচলন হৈছিল অৰ্থাৎ চৰকাৰী কামকাজবিলাক বাংলা ভাষাত আৰম্ভ হৈছিল কিন্তু আমাৰ নিজৰ মাতৃভাষা অসমীয়া আৰু এই অসমীয়া ভাষা পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এছাম শিক্ষিত অসমীয়া লোকৰ নেৰানেপেৰাৰ প্ৰচেষ্টাৰ ফলত কি হৈছিল অসমীয়া ভাষাটোৱে এটা নতুন ৰূপ পাবলৈ সক্ষম হৈছিল কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যিসকল অসমীয়া ছাত্ৰ গৈছিল তেওঁলোক একত্ৰিত হৈছিল আৰু তেওঁলোকে অসমীয়া ভাষা সাহিত্যৰ উন্নয়নৰ অৰ্থে 1872 চনত কি কৰিছিল অসমীয়া লিটাৰেৰী সোসাইটিৰ জন্ম দিছিল এই অনুষ্ঠানটোৰ মূল লক্ষ্য উদ্দেশ্য আছিল অসমীয়া ভাষা সাহিত্যৰ বিকাশ সাধন কৰা আৰম্ভণিতে এই অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱী চৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকন নামৰ ব্যক্তি দুজনে এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা অৰ্থাৎ অসমীয়া সাহিত্য চৰ্চা কৰা এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য আছিল কিন্তু পিছলৈ এই অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰো বিকাশ ঘটিছিল যদিও সাহিত্য চৰ্চা কেন্দ্ৰ কৰি অনুষ্ঠানটো গঠিত হৈছিল কিন্তু জাতীয়তাবাদী ভাৱধাৰাৰে বিশেষভাৱে প্ৰভাৱান্বিত লোকসকলৰ মাজত ৰাজনৈতিক সচেতনতাৰ সৃষ্টি হৈছিল আৰু ৰাজনৈতিক চিন্তা চৰ্চা তেওঁলোকে কৰিছিল 1872 চনত সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই কি কৰিছিল উক্ত সোসাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইসৰয় নৰ্থ ব্ৰুকক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল তেওঁলোকৰ বিভিন্ন দাবী সন্মিলিত এখন পত্ৰ দিছিলে এই পত্ৰৰ জৰিয়তে কি কৰিছিল অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন অসম আৰু বংগৰ মাজত ৰেল সংযোগ ব্যৱস্থা সংস্থাপন কৰিবলৈ তেওঁলোকে আবেদন জনাইছিল অৰ্থাৎ অসমৰ উন্নয়নৰ চিন্তা চৰ্চা কৰিবলৈ ব্ৰিটিছ চৰকাৰক আহ্বান জনাইছিল আৰু 1885 চনলৈকে
এই অনুষ্ঠানটো যথেষ্ট সক্ৰিয় হৈ আছিল আৰু অসমৰ উন্নয়নৰ হকে এই অনুষ্ঠানটোৱে কাম কৰিছিল পৰৱৰ্তী প্ৰশ্ন হৈছে জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া অৰ্থাৎ এই প্ৰশ্নটোত আমাক জোনাকী যুগৰ বিষয়ে লিখিবলৈ দিছে এতিয়া আমি উত্তৰলৈ আহিছো 1888 চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰ নাম আছিল জোনাকী অৰ্থাৎ জোনাকী এখন আলোচনীৰ নাম আৰু এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এটা নৱ জাগৰণৰ সৃষ্টি কৰিছিল এই আলোচনীখনে অসমীয়া সমাজত এক নৱ জাগৰণৰ ঢৌ আনিবলৈ সক্ষম হৈছিল আৰু ইয়াত প্ৰকাশিত কবিতা প্ৰবন্ধসমূহত যিসকল লিখক আছিল তেওঁলোকৰ জাতীয়তাবাদী চিন্তাৰ বহিঃপ্ৰকাশ ঘটিছিল আৰু জোনাকীৰ জৰিয়তে ইয়াৰ লিখকসকলে অসমীয়া মানুহৰ মাজত এক জাতীয়তাবাদী উত্তৰণ এক জাতীয়তাবাদী ঢৌ জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই সম্পৰ্কে জোনাকীয়ে কি কৰিছিল এক জন সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল তদুপৰি কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ যিবোৰ ৰচনা লিখিছিল জোনাকীৰ পাতত সেইবোৰেও কি কৰিছিল স্বদেশ প্ৰেমৰ ঢৌ জাগ্ৰত কৰাত সহায় কৰিছিল অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধ নিবন্ধও জোনাকীৰ পাতত প্ৰকাশিত হৈছিল অৰ্থাৎ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল জোনাকীৰ লিখকসকলে তদুপৰি অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ দিশটো জোনাকীৰ পাতত খুব ভালদৰে পৰিস্ফুট হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ অসম সংগীত বিন বৰাগী অমৃতাকেৰী ৰায়চৌধুৰীদেৱৰ বিভিন্ন ৰচনাৰাজিয়ে স্বদেশ প্ৰেমৰ ঢল এটা অসমত বোৱাবলৈ সমৰ্থ হৈছিল আৰু এই জোনাকীয়ে কি কৰিছিল অসমৰ স্বাধীনতাকামী জনসাধাৰণক স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিবলৈ বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা অৰ্থাৎ আহোম সভা নামৰ অনুষ্ঠানটোৱে কেনেকুৱা ধৰণৰ ৰাজনৈতিক দাবী ব্ৰিটিছ চৰকাৰৰ ওচৰলৈ নিব পাৰিছিল সেই সম্পৰ্কে লিখিবলৈ দিছে উত্তৰৰ শিতানলৈ আহিছো পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভা নামৰ এক সৰ্ববৃহৎ অসমীয়া জাতীয়তাবাদী অনুষ্ঠানটো গঠন কৰা হৈছিল আৰু আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানকৈ এই আহোম সভা নামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবলৈও এই আহোম সভা নামৰ অনুষ্ঠানটোৱে যথেষ্ট যত্নপৰ হৈছিল যথেষ্ট চেষ্টা কৰিছিল 1910 চনত এই সভা সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাঙ্কিত কৰা হয় অৰ্থাৎ আহোম সভা নামৰ অনুষ্ঠানটো এটা নব্য ৰূপ দিয়া হয় আৰু সেই নামটো আছিলে সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে পুনৰ নামাঙ্কিত কৰা হৈছিল এই এছ'চিয়েশ্যনৰ উল্লেখযোগ্য ৰাজনৈতিক দাবীসমূহ আছিল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘুৰ সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰা আৰু তেওঁলোকৰ বাবে বিশেষকৈ বিধান সভাত
সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু পৃথক সমষ্টি গঠন কৰা এইসমূহ আছিল এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য ৰাজনৈতিক উদ্দেশ্য আৰু এই উদ্দেশ্যে 1930 আৰু 40 দশকত দুটা আহোম সভাই সক্ৰিয়ভাৱে দাবী জনাইছিল আৰু ইয়াৰ পিছত আহোম সভা নামৰ অনুষ্ঠানটো লাহে লাহে বিভাজন হৈছিল আৰু কি হৈছিল দুৰ্বল হৈ পৰিছিল পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো আসাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল আসাম এছ'চিয়েশ্যন অসমৰ এটা সৰ্ববৃহৎ অনুষ্ঠান আছিল জাতীয়তাবাদী অনুষ্ঠান আছিল আৰু এই অনুষ্ঠানটোৱে ব্ৰিটিছ চৰকাৰৰ ওচৰত কেনেকুৱা ধৰণৰ দাবী কৰিছিল সেই সম্পৰ্কে লিখিব দিছে উত্তৰলৈ আহিছো আসাম এছ'চিয়েশ্যনে যিসমূহ দাবী চৰকাৰৰ ওচৰত প্ৰেৰণ কৰিছিল সেইসমূহৰ ভিতৰত আমি প্ৰথমতে বিশেষভাৱে উল্লেখ কৰিব পাৰো পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল অৰ্থাৎ চাহ খেতিয়কসকলৰ যিখিনি আধিপত্য দপদপনি বিশেষকৈ পৌৰসভাত আৰু লোকেল বৰ্ডত তাৰ বিৰোধিতা কৰিছিল দ্বিতীয়তে আসাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী কিছুমান উত্থাপন কৰিছিল তৃতীয়তে বৰ্ধিত কৰ চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানি প্ৰচলনৰ বিৰোধিতা কৰিছিল অৰ্থাৎ চৰকাৰীভাৱে যিবোৰ কৰ কাটল ব্যৱস্থা অসমবাসীৰ ওপৰত জাপি দিছিল সেই ব্যৱস্থাটোৰো তেওঁলোকে বিৰোধিতা কৰিছিল শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ এই অনুষ্ঠানটোৱে যথেষ্ট পৰিমাণে চেষ্টা কৰিছিল অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰখনক অসমক উজ্বলাই তুলিবলৈ এওঁলোকে বিশেষ প্ৰচেষ্টা হাতত লৈছিল আৰু সেই উদ্দেশ্যৰে তেওঁলোকে কি কৰিছিল কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল অৰ্থাৎ কটন কলেজ অসমৰ প্ৰথমখন মহাবিদ্যালয় আৰু তাত অসমীয়া শিক্ষকক অসমীয়া শিক্ষিত যুৱ চামক নিযুক্তি দিয়াৰ বাবে তেওঁলোকে দাবী জনাইছিল তদুপৰি অসমত কাৰিকৰী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে সজোৰে মাত মাতিছিল যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি যিখিনিৰ প্ৰতিভা আছে তেওঁলোকে কাৰিকৰী শিক্ষা লাভৰ বাবে অসমৰ বাহিৰলৈ যাব লগা নহয় 1918 চনত মন্টেগো চেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমক সামৰি ল'বৰ বাবে এই অনুষ্ঠানটোৱে সজোৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত দাবী জনাইছিল আৰু সেই উদ্দেশ্যে কি কৰিছিল দাবী উত্থাপনৰ বাবে 7জনীয়া এটা সজাতি দল কলিকতালৈ ৰাওনা হৈছিল আৰু পৰৱৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই সেই দাবী লৈ লণ্ডনলৈও গৈছিল তেওঁলোকে লণ্ডনত থকা ব্ৰিটিছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখলৈও যাবলৈ সক্ষম হৈছিল অসমৰ উন্নয়নৰ হকে আৰু এই আসাম এছ'চিয়েশ্যনৰ হেঁচাতে কি হৈছিল অসম মন্টেগো চেমছফৰ্ড সংস্কাৰ আঁচনিৰ আওতালৈ আহিবলৈ সক্ষম হৈছিল তদুপৰি কি হৈছিল 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও এই অনুষ্ঠানটোৱে দাবী কৰিছিল যাৰ ফলশ্ৰুতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে ভাৰতবৰ্ষৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় অসমত স্থাপিত হৈছিল আৰু এনেধৰণে কি কৰিছিল আসাম এছ'চিয়েশ্যনে অসমৰ সৰ্বাংগীন উন্নতিৰ হকে বিভিন্ন ধৰণৰ দাবী জনাইছিল আৰু 1921 চনত অসহযোগ আন্দোলনত কি কৰিছিল এই অনুষ্ঠানটোৱে যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰিছিল অৰ্থাৎ স্বাধীনতা সংগ্ৰামতো এই অনুষ্ঠানটোৱে অসমৰ জনসাধাৰণক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত আসাম এছ'চিয়েশ্যনে কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল অৰ্থাৎ বংগ বিভাজনৰ দৰে এটা
যথেষ্ট ষড়যন্ত্ৰকাৰী আঁচনিৰ কি কৰিছিল আসাম এছ'চিয়েশ্যনে বিৰোধিতা কৰিছিল আৰু তেওঁলোকে কি কৰিছিল বিধানসভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল আৰু এনেদৰে কি কৰিছিল আসাম এছ'চিয়েশ্যনে অসমৰ বাবে বিভিন্ন কৰ্মপন্থা হাতত লৈছিল এইখিনি আছিল এই প্ৰশ্নটোৰ মূল উত্তৰ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ বলা অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে চমুকৈ উল্লেখ কৰা অৰ্থাৎ অসহযোগ আন্দোলনৰ দৰে এক গুৰুত্বপূৰ্ণ আন্দোলনত অসমৰ জনসাধাৰণে কেনেদৰে ভূমিকা গ্ৰহণ কৰিছিল বা অসমীয়া নেতাসকলে সাধাৰণ জনসাধাৰণক কেনেদৰে একত্ৰিত কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল তাৰ বিষয়ে আমি লিখিব লাগিব অসমতো 1920-21 চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত অসমীয়া জনসাধাৰণে যথেষ্ট সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে কি হৈছিল অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিছিল আৰু অসম সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কি কৰিছিল অসমৰ জনসাধাৰণক সৰ্বভাৰতীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক আছিল কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আৰু এই ব্যক্তি দুজনে কি কৰিছিল এই আন্দোলনটোৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তদুপৰি চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস মহিবুদ্দিন আহমেদ আদিৰ দৰে জাতীয়তাবাদী নেতাসকলৰ নেতৃত্বত অসমত কি হৈছিল যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰি আন্দোলনলৈ ওলাই আহিছিল অৰ্থাৎ চৰকাৰী অনুষ্ঠান বৰ্জন কৰা হৈছিল লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতীবৰুৱা বিমলাকান্ত বৰুৱা কনক চন্দ্ৰ বৰুৱা বেণুধৰ শৰ্মা তিলক শৰ্মা আদিৰ দৰে লোকসকলে কি কৰিছিল এই আন্দোলনৰ বাটকটীয়া হৈ সাধাৰণ জনসাধাৰণৰ মাৰ্গদৰ্শকৰ ভূমিকা পালন কৰিছিল অৰ্থাৎ এই ব্যক্তিসকলে মাৰ্গদৰ্শক হিচাপে কি কৰিছিল অৱতীৰ্ণ হৈছিল ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন কুলধৰ শৰ্মা বিষ্ণুৰাম মেধি আদিৰ দৰে ব্যক্তিসকলে কি কৰিছিল মানে উকিলসকলে কি কৰিছিল ওকালতি ত্যাগ কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল অৰ্থাৎ যিখিনি অসমীয়া যুৱ উকিল আছে অধিবক্তা আছে তেওঁলোকে কি কৰিছিল তেওঁলোকৰ যিটো কৰ্ম হে কৰ্ম ত্যাগ কৰি ৰাজপথলৈ ওলাই আহিছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কানিংহাম সাৰ্কুলাৰৰ বিষয়ে চমুকৈ লিখা কানিংহাম সাৰ্কুলাৰখনৰ বিষয়ে আমাক লিখিবলৈ দিছে আইন অমান্য আন্দোলনক ব্ৰহ্মপুত্ৰ উপত্যকাত এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰসকলে যথেষ্ট অৰিহণা যোগাইছিল অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ সংঘটিত হোৱা প্ৰত্যেকটো স্বাধীনতাকামী আন্দোলনত অসমীয়া জনসাধাৰণ তথা ছাত্ৰসকলে সজোৰে অংশগ্ৰহণ কৰিছিল আৰু ছাত্ৰসকলে কি কৰিছিল এই আন্দোলনসমূহত যথেষ্ট গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল আৰু সেয়েহে ইংৰাজ চৰকাৰে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ তেওঁলোকে বিভিন্ন ব্যৱস্থা হাতত লৈছিল আৰু ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখি আন্দোলনৰ ভেটি ঠুনুকা কৰিবলৈ চেষ্টা কৰিছিল 1930 চনত কানিংহাম সাৰ্কুলাৰ তেনে এক ব্যৱস্থাৰে এটা অংশ আছিল অৰ্থাৎ কানিংহাম সাৰ্কুলাৰ হৈছে এটা ষড়যন্ত্ৰ যাৰ জৰিয়তে ছাত্ৰসকলক আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা হৈছিল কানিংহাম সাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিছিল অৰ্থাৎ ছাত্ৰ সমাজ আৰু অভিভাৱকসকলক যাতে স্বাধীনতাকামী আন্দোলনৰ পৰা আঁতৰাই ৰাখিব পাৰি তাৰ ব্যৱস্থা কৰিছিল কানিংহাম সাৰ্কুলাৰে আৰু চৰকাৰে দোষী সাব্যস্ত
হোৱা লোকসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব বুলি এক ঘোষণা জাৰি কৰা হৈছিল। অৰ্থাৎ যিসকল ব্যক্তি স্বাধীনতা আন্দোলনত জড়িত হৈ দোষী সাব্যস্ত হয় তেওঁলোকৰ ছাত্ৰবৃত্তিসমূহ কি কৰা হ'ব পুনৰ উভতাই লোৱা হ'ব বুলি এখন বিজ্ঞপ্তি যোগে এটা ঘোষণা জাৰি কৰা হৈছিল। কিন্তু ব্ৰিটিছ চৰকাৰৰ এনেকুৱা ধৰণৰ অভিসন্ধিহে কি কৰিছিল ছাত্ৰসকলক ওলোটাই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ দুগুণে উৎসাহিত কৰিছিল। অৰ্থাৎ ব্ৰিটিছ চৰকাৰৰ কঠোৰ আইন ব্যৱস্থাসমূহে ছাত্ৰসকলক কি কৰিব পৰা নাছিল জাতীয়তাবাদী চেতনাৰ পৰা কি কৰিব পৰা নাছিল আঁতৰাই ৰাখিব পৰা নাছিল। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা। অৰ্থাৎ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই কাৰ্যনিৰ্বাহ কৰাৰ পিছত কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল সেই বিষয়ে আমাক লিখিবলৈ দিছে। স্বাধীনতাৰ পিছতে উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত সম্পৰ্কীয় সমস্যাটো স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে আমাক জুৰুলা কৰি আছে আৰু এই সমস্যাটোৰ এতিয়াও সম্পূৰ্ণ সমাধান হৈছে বুলি আমি ক'ব নোৱাৰো। 1947 চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগতে উত্তৰ পূব ভাৰতৰ যোগাযোগ বিচ্ছিন্ন কৰিছিল। অৰ্থাৎ বিভাজনৰ ফলত উত্তৰ পূব ভাৰতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। মাত্ৰ 12 কিলোমিটাৰ বহল সংকীৰ্ণ স্থলভাগে উত্তৰ পূবক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল ভাৰত ভূমিৰ লগত সংপৃক্ত হৈ আছে মাত্ৰ 12 কিলোমিটাৰ বিস্তীৰ্ণ এক সমতল ভূমিৰ জৰিয়তে স্থলভাগৰ জৰিয়তে আৰু যিয়ে কি কৰিছিল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত সহায় কৰিছে। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পথ পৰিবহণ ব্যৱস্থা হঠাৎ পূব পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। অৰ্থাৎ দেশ বিভাজনৰ ফলত পশ্চিমবংগ আৰু অসমৰ মাজেৰে যি ৰেলপথ আৰু পথ পৰিবহণ পথ স্থাপন কৰা হৈছিল বিভাজনৰ পূৰ্বে সেই পথটো বিভাজনৰ ফলত পূৰ্ববংগ অধীনস্থ হৈছিল। অৰ্থাৎ পাকিস্তানৰ অধীনস্থ হৈ পৰিছিল আৰু বিভাজনৰ বাবে বংগ অসম আৰু আৰাকান অঞ্চলৰ মাজত চলি থকা অৰ্থনৈতিক বাণিজ্যত যথেষ্ট বাধা আহি পৰিছিল। অৰ্থাৎ অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। পূৰ্বে এই অঞ্চলটোত কৃষি শিল্পজাত সামগ্ৰী চাহ নীল মৰাপাট ৰেচম আদিৰ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰচলন আছিল। অৰ্থাৎ বিভাজনৰ পূৰ্বে এই অঞ্চলটো বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট এটা গুৰুত্বপূৰ্ণ অঞ্চল আছিল। কাৰণ বিভিন্ন শিল্পজাত সামগ্ৰী চাহ নীল মৰাপাট ৰেচমি সূতা পাট সূতা ইত্যাদিৰ আন্তৰ্জাতিক ব্যৱসায় কেন্দ্ৰত পৰিণত হৈছিল। কিন্তু বিভাজনৰ পিছত কি হৈছিল আন্তৰ্জাতিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিৱেশ কৰা হৈছিল। অৰ্থাৎ বিভাজনৰ পিছত এই আন্তৰ্জাতিক বাণিজ্যৰ নীতিটো কিছু পৰিমাণে শিথিল হৈ পৰিছিল আৰু দেশে দেশীয় বাণিজ্যতহে গুৰুত্ব আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পুনৰ্গঠন আৰু অনুপ্ৰৱেশকাৰী সমস্যাও দেখা দিছিল। ভৌগোলিকভাৱে উত্তৰ পূৰ্বাঞ্চল অঞ্চলটো পুনৰ সংগঠন কৰা বিভাজনৰ পিছত ভাৰত বিভাজনৰ পিছত পুনৰ ভৌগোলিক পুনৰ্গঠনৰ সমস্যাই দেখা দিছিল। তদুপৰি অনুপ্ৰৱেশকাৰীৰ সমস্যাই দেখা দিছিল। কাৰণ পাকিস্তানৰ সৃষ্টি হোৱাৰ লগে লগে যথেষ্ট অনুপ্ৰৱেশকাৰী কি হৈছিল উত্তৰ পূৰ্বাঞ্চললৈ ঢাপলি মেলিছিল। যিয়ে কি কৰিছিল এই জনপ্ৰব্ৰজনে কি কৰিছিল উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুতৰ ভূমিকা পালন কৰিছিল। যিটো সমস্যা আজিও আমি সন্মুখীন হৈ আছো আৰু যিয়ে অসমক আজিও জুৰুলা কৰি আছে। আৰু কি হৈছিল 1962 চনত চীন ভাৰতৰ যুদ্ধৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ প্ৰতিও যথেষ্ট ভাবুকি আহিছিল আৰু এনেদৰে কি হৈছিল উত্তৰ পূৰ্বাঞ্চল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল যাৰ সমাধান এতিয়াও 100% হৈছে বুলি আমি ক'ব নোৱাৰো। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছো।
অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বিষয়ে চমুকৈ ইতিহাস লিখা অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয়ৰ দৰে এই মহান অনুষ্ঠানটো কেনেকৈ জন্ম হৈছিল তাৰ মূল ইতিহাসখিনি আমাক সুধিছে উত্তৰলৈ আহিছো 1923 চনত কৰিমগঞ্জ আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণিৰ পদক্ষেপ আছিল অৰ্থাৎ 1923 চনত কৰিমগঞ্জ আৰু তাৰ পৰৱৰ্তী সময়ত যি কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল এই কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই কি কৰিছিল অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বাট মুকলি কৰিছিল এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই গৈছিল কিন্তু এখন সুকীয়া অসম কৃষি আৰু পশু মহাবিদ্যালয় সেইখিনি সময়ত যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছিল বিভিন্ন চিন্তা মহলত বুদ্ধিজীৱীসকলৰ মনত এই চিন্তাটোৱে ক্ৰিয়া কৰিছিল যে অসমত এখন কৃষি আৰু পশু মহাবিদ্যালয় প্ৰতিষ্ঠা হ'ব লাগে আৰু ইয়াৰে পৰিপ্ৰেক্ষিতত কি হৈছিল বৰদলৈ মন্ত্ৰীসভাৰ দিনত 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু তিতাবৰত যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল অৰ্থাৎ যোৰহাটত অসম কৃষি মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল এখন নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় সুকীয়াভাৱে প্ৰতিষ্ঠা কৰা হ'ল আৰু এই দুয়োখন মহাবিদ্যালয় সামৰি 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল অৰ্থাৎ এই দুয়োখন মহাবিদ্যালয়ক সামৰি লৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হ'ল অসমত অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূবৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠিত হয় আৰু এই বিশ্ববিদ্যালয়খনে কি কৰিছিল অসমত উচ্চ শিক্ষাৰ দুৱাৰ মুকলি কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয়খন অসমত কেনেদৰে প্ৰতিষ্ঠা হৈছিল সেই সম্পৰ্কে আমাক সুধিছে উত্তৰলৈ আহিছো ডিব্ৰুগড়ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মেডিকেল শিক্ষাৰ শিক্ষানুষ্ঠান অসমৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1900 চনত ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰা হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম নাম আছিল বেৰী হোৱাইট মেডিকেল স্কুল আৰু ডক্টৰ জন বেৰী হোৱাইটৰ অনুদানেৰে এই অনুষ্ঠানটো প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেখেত আছিল লখিমপুৰৰ সিভিল সাৰ্জন আৰু 1910 চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰা হৈছিল অৰ্থাৎ এক্স-ৰে কৰিব পৰা মেচিন ইংলেণ্ডৰ পৰা ডিব্ৰুগড়লৈ আমদানি কৰা হৈছিল আৰু ৰেডিঅলজি বিভাগ আৰম্ভ কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খনৰ ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল অৰ্থাৎ অন্য এখন স্থানলৈ চিকিৎসালয়লৈ এই অনুষ্ঠানটো স্থানান্তৰিত কৰা হ'ল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল অৰ্থাৎ এই চিকিৎসালয়খন বিশ্বযুদ্ধৰ সময়ত যথেষ্ট পৰিমাণে ব্যৱহৃত হৈছিল আৰু বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল আৰু চিকিৎসাৰ ক্ষেত্ৰত অসমত এক নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছিল স্বাধীনতাৰ পিছত 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এই জন বেৰী হোৱাইট মেডিকেল বিদ্যালয়খন অসম চিকিৎসা মহাবিদ্যালয় নামেৰে
নামাঙ্কিত কৰা হয় যিখন অনুষ্ঠানে অসমৰ স্বাস্থ্য জগতত বা মেডিকেল শিক্ষাৰ ক্ষেত্ৰত এক যুগান্তকাৰী ভূমিকাৰ অৱতীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন উত্তৰ শিতান্ত আজিলৈ ইমানতে এৰিছো ধন্যবাদ